UPPL চৰকাৰ যোৱাৰ পিছত এই আগৰ যিটো 30-40 বছৰৰ পৰিৱেশ বড়োলেণ্ডত আকৌ ঘূৰি আহিল। आथिखाल समाव बिटिसिआव मोनसेनिफ्राय मोनसे हिंसायारि माखासेखिनि जाथायफोर जाबाय थानायखौ लानानै प्रमद बर' बिथाङा थोंजोङै माखासेखिनि बाथ्रा बुंदों। जाय भिडिअखौ आं आबुङैबो होनो थांगासिनो दङ। बेफोरखौ लानानै बिथाङा UPPLनि समाव खुनु बेबादि जायामोन माखासेखिनि बाथ्राखौ फोरमायथिदों। नोंथांमोना मा सानो? भिडिअखौ जोबजासे नायनायनि गेजेरजों कमेन्ट खालाम। राजनैतिक नाटकবিলাক বহুত ওপৰত উঠি গ'ল। যি নাটকবিলাক এটা ডাঙৰ ভেলকিবাজি আমাৰ মানুহৰ আগত চলি আছে। এজনে এটা কথা কয়, আনজনে এটা কথা কয়, কিন্তু তাৰো মুখত দুখীয়া মানুহৰ কাৰণে কি কৰিব, মহিলাৰ কাৰণে কি কৰিব, ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব, বানপানী আহিলে কি কৰিব, আমাৰ বিভিন্ন ৰাষ্ট্ৰীয় সম্পদবিলাক আমি কেনেকৈ সুৰক্ষা কৰিম, আৰু অনাগত দিনত আমাৰ মানুহবিলাকৰ যি ডিগনিটি, যি আত্মসন্মান ৰক্ষাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ভাষা ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কোনো কথা আলোচনা কৰা আমি দেখিবলৈ পোৱা নাই। আমি কোনো আলোচনা কৰা দেখিবলৈ পোৱা নাই। ধৰ্মৰ নামত কাৰোবাৰ গালি গালাজ কৰা, জাতিৰ নামত কাৰোবাৰ গালি গালাজ কৰা, কিবা ক্ৰিটিচাইজ কৰা, এই কথাবিলাকে আমি দেখিবলৈ পাই আছো। গতিকে আজি ভাৰতবৰ্ষ স্বাধীনতাৰ ৭৮ বছৰত যদি বিশ্বগুৰু হ'বলৈ বিচাৰিছে, বিশ্বৰ ভিতৰতে আগশাৰীৰ এটা দেশ হ'বলৈ বিচাৰিছে, আমাৰ ৰাজ্যখনতো ৰাজনীতিক এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগিব। আমাৰ ৰাজনৈতিক বাতাবৰণ ঠিক হ'ব লাগিব, পলিটিকেল ষ্টেবিলিটি থাকিব লাগিব। ইয়াত যদি আমাৰ প্ৰত্যেক মাহত বেলেগ এটা পৰিৱেশ আনি সামাজিক অস্থিৰ হয়, ৰাজনৈতিক অস্থিৰ হয়, এই পৰিৱেশবিলাক আহি থকা প্ৰজন্ম, আহি থকা যুৱ প্ৰজন্মক এটা সুস্থ পথত আগুৱাই নিয়াত কোনো ধৰণে সহায় নকৰিব। বড়োলেণ্ডৰ আমাৰ চৰকাৰ ছেপ্টেম্বৰ মাহত নিৰ্বাচন হোৱাৰ পিছত আমাৰ চৰকাৰ নাই, আৰু আপোনালোকে দেখিবলৈ পালে UPPL চৰকাৰ যোৱাৰ পিছত এই আগৰ যিটো 30-40 বছৰৰ পৰিৱেশ বড়োলেণ্ডত আকৌ ঘূৰি আহিল। ইয়াত অশান্তি হ'ল, ইয়াত হিংসা হ'ল, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পুনৰ ভেদাভেদ সৃষ্টি হ'ল। যি 26টা জনগোষ্ঠীৰ মাজত UPPLে সমন্বয় গঢ়িছিল, যি 26টা জনগোষ্ঠীৰ মাজত UPPLে মৰম স্নেহ বিশ্বাসেৰে জীয়াই থকাৰ এটা পৰিৱেশ গঢ়িছিল, যি 26টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীকে ভূমিৰ অধিকাৰ প্ৰদান কৰা, সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা, সামাজিক অধিকাৰ প্ৰদান কৰাৰ কাৰণে UPPL দলে কাম কৰিছিল, এই পৰিৱেশবিলাক আজি নাইকিয়া হৈ গ'ল। অৰুণোদয়ৰ নামতো পইচা লোৱা আৰম্ভ হৈছে, PMI ঘৰৰ নামত পইচা লোৱা পুনৰ আৰম্ভ হৈছে, চাকৰিৰ নামত বহুত ডাঙৰ এটা মাৰ্কেট কোকৰাঝাৰত আৰম্ভ হৈছে। সিন্ডিকেট শ্ৰীৰামপুৰৰ পৰা আদি কৰি আজি কোকৰাঝাৰত যিসকল কণ্ট্ৰেক্টৰ আহিছে, এইবিলাক চব বাহিৰৰ কণ্ট্ৰেক্টৰ। আমাৰ দিনত কোৱা হৈছিলে এতিয়া অকল কণ্ট্ৰেক্টৰ নহয়, ৰাজনীতিক দালালি কৰা মানুহবিলাকক বাহিৰৰ পৰা হায়াৰ কৰিছে, আমি চব নাম দিব পাৰোঁ। এতিয়া আমাক আগতে কৈছিলে যে ইয়াত বাহিৰৰ মানুহ কাম দিছে, বাহিৰৰ মানুহ কণ্ট্ৰেক্ট কৰিবলৈ আহিছে, লোকেল মানুহ কণ্ট্ৰেক্ট পোৱা নাই। আজি কণ্ট্ৰেক্ট মাত্ৰ নহয়, এই বৰ্তমান যি চৰকাৰ চলি আছে ইয়াত অকল কণ্ট্ৰেক্ট নহয়, যি ৰাজনীতিক যি তেখেতসকলক পথ প্ৰদৰ্শন কৰি আছে, ৰাজনীতি দালালিও বেলেগে কৰি আছে।